বঢ়িয়া স্কিম লৈছে চৰকাৰে এটা খুব ধুনীয়া স্কিম ষ্টেণ্ড আপ ইণ্ডিয়া স্কিম শেষ পৰ্যন্ত ভিডিঅ'টো চাব গোটেই বস্তুখিনি মই ইয়াত বহলভাৱে বুজাই কৈছোঁ প্ৰথম কথাটো আমি জানো যে চকা নহ'লে গাড়ী নচলে আৰু টকা নহ'লে বিজনেছ বা ব্যৱসায় নচলে কেৱল আইডিয়াত কেতিয়াও বিজনেছ নচলে আপুনি টকাৰ অবিহনে আপুনি কিমান দূৰ বিজনেছ এটা টানি টুনি লৈ যাব এবছৰ ডেৰ বছৰ দুবছৰ তাৰপিছত বিজনেছটো আপোনাৰ কি শ্বাট ডাউন হৈ যায় লকডাউন হৈ যায় ঠিক আছে কিছুমানৰ বহুত ভাল আইডিয়া থাকে আইডিয়া থাকিলে কি হ'ব বিজনেছটো আৰম্ভ কৰিমকৈ থাকি যায় বিজনেছটো সম্ভৱ হৈ নুঠে পিছত আৰু সেই বিজনেছো কৰা বাদ দিয়াৰ পিছত বেলেগ কামত লাগি যায় এটা কথাটো যে বিজনেছ চলিব কি বিজনেছ দৌৰিব তো তাৰ কাৰণে চৰকাৰে বহুতখিনি স্কিম লোনৰ ব্যৱস্থা কৰিছে কিন্তু কথাটো হৈছে আপুনি এই ক্ষেত্ৰত আৱেৰ নহয় আপুনি সচেতন নহয় গতিকে প্ৰত্যেকটো ভিডিঅ' মোৰ চাবলৈ চেষ্টা কৰিব আৰু আপোনালোকে নিজৰ কাষৰ বেংকত গৈ খবৰ কৰিব নমস্কাৰ মই গফৰ মটিভেশ্যনেল স্পিকাৰ এটা প্ৰথম কথাটো হৈছে চৰকাৰৰ একমাত্ৰ উদ্দেশ্য হৈছে কি নিবনুৱা সমস্যা সমাধান কৰা নিবনুৱা সমস্যা সমাধান কেনেকৈ হ'ব জব ক্ৰিয়েট হ'ব লাগিব জব ক্ৰিয়েট কেতিয়া হ'ব যেতিয়া ব্যৱসায় বা বিজনেছ গঢ়ি উঠিব আৰু চৰকাৰে যুৱকসকলক অনুপ্ৰাণিত কৰিব বিচাৰিছে যাতে যুৱকসকলে অনুপ্ৰাণিত হওক তেওঁলোকে ষ্টাৰ্টআপ আৰম্ভ কৰা ব্যৱসায় বিজনেছ গঢ়ি উঠক যিমান ব্যৱসায় গঢ়ি উঠিব সিমান লোকেল লেভেলত চাকৰি ওলাব আৰু স্থানীয় ভিত্তিত স্থানীয় নিবনুৱা সমস্যাবোৰ সমাধান হ'ব আৰু লগতে দেশৰ জিডিপিত বহুতখিনি কণ্ট্ৰিবিউট কৰিব পাৰিব যিমান আমাৰ কি হয় যিমান আমাৰ ফেক্টৰী ইণ্ডাষ্ট্ৰী ব্যৱসায় বিজনেছ গঢ়ি উঠিব তেতিয়া এখন দেশৰ জিডিপি বহুত ষ্ট্ৰং হয় দেশখন বহুত আগলৈ গুচি যায় এটা কথাটো হৈছে মই আহোঁ মূল কথালৈ চৰকাৰে ইয়াৰ কাৰণে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া ৰাখিছে চবেই এটা এপ্লাই কৰিব নোৱাৰে প্ৰথম কথাটো হৈছে বয়স আপোনাৰ 18 বছৰ ওপৰ হ'ব লাগিব ঠিক আছে কালি 16 বছৰ ল'ৰা এটাই মোক ফোন কৰিছে মই নহয় ভাইটি তোমাৰ বয়স 18 বছৰ হ'বই লাগিব তো 18 বছৰ ওপৰ হ'ব লাগিব দুই হৈছে আপুনি ST SC নতুবা উইমেন কেণ্ডিডেট হ'ব লাগিব তাৰ বাহিৰত এপ্লাই কৰিব নোৱাৰে 3 নম্বৰটো হৈছে যে যিসকল পুৰণা ব্যৱসায় এক্সিষ্টিং বিজনেছ অলৰেডি চলাই আছে তেওঁলোকে কিন্তু এই লোনটো এপ্লাই কৰিব নোৱাৰে যিসকলে নতুনকৈ বিজনেছ আৰম্ভ কৰিম বুলি ভাবিছে নিউলি এটা ষ্টাৰ্টআপ আৰম্ভ কৰিম বুলি ভাবিছে পইচা নাই টকা লাগে তেওঁলোকে সেই লোনটো এপ্লাই কৰিব পাৰে দুই হৈছে কি লোনটো আপুনি ক'ত দেখাব পাৰে যেতিয়া আপুনি যিখন প্ৰজেক্ট ৰিপৰ্ট বনাব আপুনি প্ৰজেক্ট ৰিপৰ্ট এখন বনাই দেখাব লাগিব যে আপুনি ক'ত আপুনি কি খুলিব বিচাৰিছে তো তাত দেখাব লাগিব প্ৰথম কথা হৈছে মেনুফেকচাৰ ইউনিট অৰ্থাৎ আপুনি ভাবিছে যে কিবা ফেক্টৰী খুলিব কিবা বস্তু আপুনি বনাব তো তাৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে আৰু দ্বিতীয়টো হৈছে কি আপুনি যদি কিবা দোকান খুলিব বিচাৰিছে কিবা বিজনেছ বা ট্ৰেডিং কৰিব বিচাৰিছে যেনেকৈ শ্ব'ৰুম শ্বপিং মল ডিলাৰ হোটেল হস্পিটেল নাৰ্ছিং হোম লেবৰেটৰী ডক্টৰ চেম্বাৰ ক্লিনিক ডিষ্ট্ৰিবিউটৰ এজেঞ্চি নতুবা আপোনাৰ জোতা চপলৰ দোকান বা যিকোনো পাৰ্টছৰ দোকান মোবাইলৰ দোকান টেইলৰ দোকান পাৰ্লাৰ দোকান ঠিক আছে এনেকুৱা বা আপোনাৰ গাড়ী গেৰেজ এইবিলাকৰ ক্ষেত্ৰত যদি আপুনি যদি দেখাব পাৰে প্ৰজেক্ট ৰিপৰ্টত তেতিয়াহ'লে আপোনাৰ লোনটো সহজে চেংচন হ'ব ঠিক আছে আৰু দুই হৈছে কি ফাৰ্মিঙৰ ক্ষেত্ৰত যিসকলে খেতি বাতি কৰি আছে তেওঁলোকে ইয়াত এপ্লাই কৰিব নোৱাৰে এলাইড ফাৰ্মিঙৰ ক্ষেত্ৰত পাৰিব এলাইড ফাৰ্মিং মানে কি হৈছে যদি আপুনি বোলে দুজন চাৰিজনে মিলি আপুনি ব্যৱসায়টো কৰিছে ঠিক আছে বা কৰিব বিচাৰে তেতিয়াহ'লে আপুনি পাব অকলে হ'লে নাপাব আৰু এক্সিষ্টিং বিজনেছমেনসকলেও এপ্লাই কৰিব পাৰিব এটা কণ্ডিশ্যন ৰাখিছে আপোনালোকে নিৰাশ নহ'ব আপোনাৰ পাৰ্টনাৰজন যদি ST বা SC কেণ্ডিডেট হয় বা যদি আপোনাৰ মাইকী মানুহ হয় আৰু তেওঁৰ অংশীদাৰ যদি আপোনাৰ বিজনেছটোত 51% ষ্টেক বা শ্বেয়াৰ আছে তেতিয়াহ'লে আপুনিও এপ্লাই কৰিব পাৰিব এতিয়া কথাটো হৈছে কি লোনৰ এমাউণ্ট কিমান হ'ব লোনৰ এমাউণ্ট হৈছে 10 লাখৰ পৰা 1 কোটি টকা হয় 10 লাখ নহয় 1 কোটি বা 20-30 লাখো আপুনি এপ্লাই কৰিব পাৰে তাৰপিছত হৈছে ইয়াৰ টেনিউৰ কিমান সময়সীমা হৈছে 7 বছৰ এতিয়া হৈছে কি কেনেকুৱা ধৰণৰ লোন এপ্লাই কৰিব দুটা টাইপৰ লোন থাকে এটা হৈছে টাৰ্ম লোন আনটো হৈছে ৱৰ্কিং কেপিটেল লোন টাৰ্ম লোন হৈছে কি আপুনি আৰম্ভ কৰিব বিচাৰিছে সেই আৰম্ভণিৰ কাৰণে যিটো লোন দিয়ে তাক কোৱা হয় টাৰ্ম লোন আৰু যিসকলে অলৰেডি বিজনেছ ৰানিং হৈ আছে চলি আছে কিন্তু বিজনেছটো চলাবৰ কাৰণে আৰু অকণমান টকা পইচা দৰকাৰ হৈছে গতিকে তেনে ক্ষেত্ৰত যিটো লোন দিব তাক কোৱা হয় ৱৰ্কিং কেপিটেল লোন ইয়াৰ ভিতৰত যিকোনো এটা লোন আপুনি এপ্লাই কৰিব পাৰে অ'কে আৰু এতিয়া কথাটো হৈছে কি ইয়াত যিটো ৰেট অফ ইণ্টাৰেষ্ট একদম নাম মাত্ৰ নমিনেল RBI গাইড কৰিছে যে চাৰ্কুলাৰ দিছে RBI গাইডলাইন মতে ইয়াত যিটো ৰেট অফ ইণ্টাৰেষ্ট একদম নমিনেল মানে নাম মাত্ৰ ঠিক আছে তাৰপিছত হৈছে কি আপুনি লোনৰ এমাউণ্টটো ঘূৰাব লাগিব ইনষ্টলমেণ্ট হিচাপত আপোনাক বান্ধি দিব তো প্ৰত্যেক মাহে আপুনি ইনষ্টলমেণ্ট যিটো দিব সেইটো আপুনি দিব 18 মাহৰ পাছৰ পৰা লোনটো আপুনি পালে বিজনেছ ছেটআপ কৰিলে কৰাৰ পিছত আপোনাৰ অকণমান ৰানিং হ'বৰ কাৰণেও ঠিক আছে ইনকম আহিবৰ কাৰণে সময় লাগিব সেইকাৰণে আপুনি 18 মাহলৈকে ৰেহাই পাব কিন্তু আৰম্ভণিৰ পৰা কিন্তু ৰেট অফ ইণ্টাৰেষ্টটো দি থাকিব লাগিব 18 মাহ পাছৰ পৰা ইনষ্টলমেণ্ট দিব লাগিব ঠিক আছে তো এইটো হৈছে আৰু লগতে হৈছে কি ইয়াৰ কাৰণে যিটো আপোনাৰ ডকুমেণ্টছ লাগিব ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনাৰ এড্ৰেছ প্ৰুফ লাগিব ID প্ৰুফ লাগিব য'ত আপুনি বিজনেছটো আৰম্ভ কৰিব বিচাৰিছে সেই বিজনেছটোৰ আপোনাৰ এড্ৰেছ প্ৰুফ লাগিব ৰেণ্ট এগ্ৰিমেণ্ট লাগিব যদি ৰেণ্টত লৈছে ঠিক আছে আপুনি আপোনাৰ কাষ্ট চাৰ্টিফিকেট লাগিব তাৰোপৰি আপোনাৰ ITR লাগিব
ঠিক আছে, বিজনেছটো এড্ৰেছ প্ৰুফ লাগিব, অ'কে, লাইবিলিটি ৰিপৰ্ট লাগিব, প্ৰজেক্ট ৰিপৰ্ট লাগিব, ঠিক আছে, এইবোৰ বস্তু লাগিব। প্ৰজেক্ট ৰিপৰ্টটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়। প্ৰজেক্ট ৰিপৰ্ট যিমান ভাল হ'ব, তেওঁলোকে লাগিব লাগিব যে ভাইবেল বিজনেছ হয়, আপোনাৰ বিজনেছটো ৰান হ'ব, ঠিক আছে, ভালকৈ চলিব, তেওঁলোকক লাগিব লাগিব, তেতিয়াহে লোনটো চেংচন কৰে। নহ'লে প্ৰজেক্ট ৰিপৰ্ট যদি ঠিক ঠাক নহয়, তেতিয়াহ'লে কি বহুতৰ লোন ৰিজেক্ট হৈ যায়। গতিকে প্ৰজেক্ট ৰিপৰ্ট এটা কেনেকৈ বনাব লাগে, কিমান ভালকৈ বনাব পাৰি, তাত কি বস্তু দেখুৱাব লাগে, এই বিষয়ে যদি মই ভিডিঅ' বনাব লাগে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব। যিমান বেছি কমেণ্ট কৰিব প্ৰজেক্ট ৰিপৰ্টৰ ওপৰত, মই নেক্সট ভিডিঅ' কি ধৰণে প্ৰজেক্ট ৰিপৰ্ট বনাব লাগে তাৰ কাৰণে মই নেক্সট ভিডিঅ'টো লৈ আহিম। গতিকে আপোনাৰ লগতে আনৰ যাতে সহায় হওক, তাৰ কাৰণে ভিডিঅ'টো লাইক কৰি আগলৈ শ্বেয়াৰ কৰি দিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'। তেতিয়ালৈকে সকলোৱে সুস্বাস্থ্য কামনা কৰিলোঁ। ধন্যবাদ, থেংক ইউ এণ্ড গুড নাইট।